গোৱালপাৰাৰ বাডুংদুপ্পা কলাকেন্দ্ৰত নাট প্ৰদৰ্শন ভাৰত ৰং মহোৎসৱৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষত মঞ্চস্থ কৰা হয় বসুদেৱ কুটুম্বকম নামৰ নাটখন আৰু নতুন দিল্লীত ১ ফেব্ৰুৱাৰীৰ পৰা ২১ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ভাৰত ৰং নাট মহোৎসৱৰ সামৰণিৰ দিনাই বাডুংদুপ্পা কলাকেন্দ্ৰত পৰিৱেশন কৰা যোৱা ফেব্ৰুৱাৰীৰ ১ তাৰিখৰ পৰা ভাৰত ৰংগ মহোৎসৱ বুলি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীয়ে আয়োজন কৰা ফেষ্টিভেল নতুন দিল্লীত হৈ আছিলে আৰু আজি সামৰণিৰ দিন। এই সামৰণিৰ দিনাখন ভাৰতৰ সকলো নাট্য গোষ্ঠীকে তথা যিসকল নাট্যগোষ্ঠীয়ে ভাৰত চৰকাৰৰ পৰা সাহায্য পাই থাকে বা সাহায্য লৈ থাকে তেওঁলোকক NSDৰ পৰা আমাক অনুৰোধ জনাইছিলে যে আজিৰ তাৰিখত এখনি ২০ মিনিটৰ নাটক কৰিব লাগে আৰু সেই মৰ্মে আমি আজি এখন নাটক নিবেদন কৰিলোঁ। নাটকখনৰ নাম আছিলে বাসুদেৱ কুটুম্বকম। কনচেপ্টটো আছিলে মদন ৰাভা আৰু পৰিচালনা কৰিছে ধনঞ্জয় ৰাভাই। অৱশ্যে এই নাটকখনিৰ থিম তেওঁলোকে আমাক দিছিলে বাসুদেৱ কুটুম্বকম বা পঞ্চৰংগ নতুবা বিকশিত ভাৰত। এই তিনিটা থিমৰ ভিতৰত আমাক আজিৰ নাটখন নিবেদন কৰিবলৈ দিয়া হৈছিলে। আমি নিৰ্বাচন কৰিছিলোঁ বাসুদেৱ কুটুম্বকম। সেই মৰ্মে আজি